অসম চাহ মজদুৰ সংঘ গ্ৰীণউড চাহ বাগিচাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান। গ্ৰীণউড চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু শ্ৰমিকসকলক জনালে বিশেষ সম্বৰ্ধনা। উল্লেখ্য যে আজি 2024 চনৰ 26 জানুৱাৰী তাৰিখে অৰ্থাৎ গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত যিসকল কৰ্মচাৰী আৰু শ্ৰমিকে তেজক পানী কৰি হাড়ক মাটি কৰি সুদীৰ্ঘ দিন ধৰি নিজা শ্ৰম আৰু সেৱা আগবঢ়ালে সেইসকল শ্ৰমিকক গ্ৰীণউড চাহ বাগিচাৰ মজদুৰ ক্লাবত গ্ৰীণউড চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত প্ৰায় 40 জন শ্ৰমিক কৰ্মচাৰী আৰু উপকৰ্মচাৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে অসম চাহ মজদুৰ সংঘই। একোখনকৈ গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে শ্ৰমিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে গ্ৰীণউড চাহ বাগিচা শাখাৰ মজদুৰ সংঘই। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে গ্ৰীণউড চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক MS জামুৱাল, পৰিচালক বাবুল জোৰা, পৰিচালক শিৱ বৰুৱা, অসম চাহ জনজাতি জাতীয় মহাসভা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মনটোজ কুৰ্মী, SCMS ডিব্ৰুগড় শাখাৰ উপসভাপতি পুতলু গোসাইট, জাতীয় মহাসভাৰ মাইজান আঞ্চলিক সমিতিৰ সভাপতি নিৰ্মল মুণ্ডাৰ লগতে SCMSৰ গ্ৰীণউড চাহ বাগিচাৰ সভাপতি বাদল সাহু, সম্পাদক মনোজ কুৰ্মী লগতে SCMSৰ ভালে সংখ্যক সদস্য আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। যি অসম চাহ মজদুৰ সংঘ গ্ৰীণউড চাহ বাগিচা আৰু অসম চাহ মজদুৰ সংঘ ডিব্ৰুগড় শাখাৰ উদ্যোগত আজিৰ পবিত্ৰ দিনটো অৰ্থাৎ গণৰাজ্য দিৱসত যিসকল চাহ শ্ৰমিক উপকৰ্মচাৰী কৰ্মচাৰীসকলে আজি ৰিটায়াৰমেণ্ট হৈছে, নিজৰ কৰ্ম জীৱনৰ পৰা তেখেতসকলে ৰিটায়াৰমেণ্ট হৈছে, তেখেতসকলক আজি অসম চাহ মজদুৰ সংঘ গ্ৰীণউড চাহ বাগিচাই বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। এইটো হৈছে আমাৰ বাবে অতিকৈ সুখী আৰু আনন্দৰ দিন, যিহেতু আমাৰ শ্ৰমিকসকলে তেজক পানী কৰি আৰু মাটিৰ মূলৰ ঘাম মাটিত পেলাই যি শ্ৰম কৰি এক পুনৰ অসম গঢ়িলে তাৰ বাবে আমি কিন্তু অতিকৈ আনন্দিত হৈছোঁ। আমি আনন্দিত হৈছোঁ যে এই শ্ৰমিকসকলে আহি থকা দিনবিলাকত নিজৰ পৰিয়ালৰ সৈতে নিজৰ বাগিচাখনৰ সৈতে এক খুব মিলাপ্ৰীতিভাৱেৰে তেখেতসকলে নিজৰ কৰ্মজীৱনখন আগবঢ়াই লৈ যাব। আৰু আমি পৰমপিতা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু জীৱনৰ প্ৰত্যেকটা ক্ষেত্ৰত যাতে ভগৱানে সহায় কৰক, তাকে আমি এই ক্ষণত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। গ্ৰীণউড চাহ বাগিচা হয় গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমি বিশেষ একটা অনুষ্ঠান আয়োজন কৰিছিলোঁ। সেইটো হ'ল আমাৰ মানে যিসকল শ্ৰমিক অৱসৰ প্ৰাপ্তি হৈছে তেওঁলোকক আমি এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ বাগিচাৰ জ্যেষ্ঠ পৰিচালক, সহকাৰী পৰিচালক আৰু আমাৰ বাগিচাৰ ইনষ্টিটিউটৰ সকলো বিষয়ববীয়া আৰু শ্ৰমিক ৰাইজ আমাৰ কণ ভাইটিহঁতৰ উপস্থিত থাকি যিসকল অৱসৰ প্ৰাৰ্থী তেওঁলোকক আমি মানে আজি বিদায় আৰু সম্বৰ্ধনা অনুষ্ঠানটো আমি আয়োজন কৰিলোঁ। আৰু আজি গণতন্ত্ৰ দিৱসত আমাৰ বাগিচাটো খেল ধেমালি আমি আয়োজন কৰিছোঁ। খেল ধেমালিটো আমাৰ মানে যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল মানে ইচ্ছুক প্ৰাৰ্থী এওঁসকল আমাৰ খেলপথাৰত গৈ খেল ধেমালিও উপভোগ কৰিব, খেলিব, তাকো আমি মানে আয়োজন কৰি থৈছোঁ। আৰু বিদায় প্ৰাৰ্থীসকলক আমি একো নহ'লেও এখন মানপত্ৰ আৰু এখন গামোচাৰে আমি সম্বোধন জনাইছোঁ। অনাগত দিনত আৰু যদি আমি ভালকৈ কৰিব পাৰোঁ তাকে কামনা কৰি আজি এই গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমি এখন শুভকামনা জনাই ইমানতে কৈ মোৰ সমাপ্ত হ'ব। ধন্যবাদ।